যোৰহাট জিলাৰ কেন্দুগুৰিত অৱস্থিত শৈশৱ দ্য নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলৰ কেন্দুগুৰি শাখাত বাৰ্ষিক ক্ৰীড়া সপ্তাহ অতি উলহ মালহেৰে উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ পুথিগত শিক্ষাৰ লগতে শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ সাধনৰ লক্ষ্যৰে এই ক্ৰীড়া সপ্তাহৰ আয়োজন কৰা হয়। ক্ৰীড়া সপ্তাহত দৌৰ, বিভিন্ন ধৰণৰ ইনডোৰ আৰু আউটডোৰ খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে খেল ধেমালি আৰু নৃত্যৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে। এই বিশেষ অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে দলগত মনোভাৱ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। ক্ৰীড়া সপ্তাহৰ সামৰণি অনুষ্ঠানত বিভিন্ন খেলত বিজয়ী হোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰেৰে সন্মানিত কৰা হয়। তাৰোপৰি নিয়মিতভাৱে বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক বেষ্ট ডিচিপ্লিন শিতানত পুৰস্কাৰ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলেও মনোমুগ্ধকৰ নৃত্য প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ, নিউজ লাইভৰ উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা, সাংবাদিক কৌস্তমণি কাকতি, সাংবাদিক ঋতুৰাজ বৰা, সাংবাদিক অনুপম বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আচ্ছা, শৈশৱ আচলতে 2023 চনত প্ৰতিষ্ঠা হোৱা এখন ব্যতিক্ৰমধৰ্মী শিক্ষানুষ্ঠান। নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুল বুলি ইয়াক অভিহিত কৰা হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত শৈশৱৰ বিভিন্ন শাখা আছে। আমাৰ যোৰহাটৰ কেন্দুগুৰিত বিজয় শংকৰ বৰবৰা আৰু তেওঁ পত্নী সংগীতা দেৱীয়ে তেওঁলোকে শৈশৱৰ এটা শাখা ইতিমধ্যে আৰম্ভ কৰিলে আৰু মাত্ৰ 2 বছৰতে শৈশৱে এটা বিশেষ পৰ্যায় লাভ কৰিছে আৰু ই শিশু শিক্ষাৰ ক্ষেত্ৰত এটা বিশেষ বাটকটীয়া হ'ব বুলি আমি আশা কৰিছোঁ। আৰু ইতিমধ্যে আজি এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছিল, যিটো অনুষ্ঠান তেওঁলোকৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা আছিল আৰু সেই সভাটো ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি পাৰফৰ্মেঞ্চ আৰু তেওঁলোকে যিখিনি বঁটা পাইছে সেইখিনিৰ জৰিয়তে আমি গম পাইছোঁ আৰু বিশেষকৈ অভিভাৱকসকলৰ যিটো উৎসাহ, এইখিনি দেখি আমি অনুমান কৰিছোঁ যে শৈশৱে ইয়াৰ উজ্জ্বল ভৱিষ্যত আছে আৰু ই নিশ্চয় আগন্তুক দিনত এটা বিশেষ স্থান লাভ কৰিব আৰু অসমৰ শিক্ষা ক্ষেত্ৰত ই এটা বাটকটীয়া হিচাপে প্ৰতিষ্ঠা হ'ব। আমাৰ শৈশৱ দ্য নেক্সট জেন স্মাৰ্ট স্কুল কেন্দুগুৰিত আমি প্ৰত্যেক বছৰে পালন কৰি অহাৰ ধৰণে এইবাৰো আমি পালন কৰিছোঁ। বাৰ্ষিক ক্ৰীড়া সপ্তাহ হিচাপে আমি 3দিনীয়াকৈ আমাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আজি আমাৰ সামৰণিৰ দিন। আচলতে আমি আজি শিশুসকলৰ সাংস্কৃতিক যিখিনি অনুষ্ঠান আছিলে, নৃত্য, গীত, নাটক, এনেকৈ আমি সেইখিনি আজি ৰাখিছিলোঁ আৰু আমাৰ অনুষ্ঠান এতিয়াও চলি আছে। ইমান কম বয়সতে আচলতে আমাৰ শিশুসকলে তেওঁলোকৰ যি পাৰদৰ্শিতা দেখুৱাইছে, সঁচাকৈ আমি নিজে মই আনন্দিত হৈছোঁ আৰু খুব ভাল লাগিছে আজি। আচলতে শিশুসকলৰ শাৰীৰিক, বৌদ্ধিক, মানসিক বিকাশৰ লগতে সংগতি ৰাখি আমি কিছুমান তেওঁলোকক গেমছ ৰাখিছিলোঁ ধৰক, আৰু কিছুমান মনোৰঞ্জনৰ কাৰণে আমাৰ অভিভাৱকসকলৰ মাজতে আমি কিছুমান গেমছ ৰাখিছিলোঁ। প্ৰথম দিনা আমাৰ আচলতে আছিলে ড্ৰয়িং কম্পিটিশ্যন ৰখা হৈছিলে, তাৰপিছত মিউজিক চেয়াৰ আৰু কালাৰ মেটচিং গেম, এনেকৈ কিছুমান ৰখা হৈছিলে আৰু টেকেলি ভঙা, আমি সেইসমূহ আয়োজন কৰিছিলোঁ। আৰু আজি আমাৰ সাংস্কৃতিক অনুষ্ঠানটো চলি আছে। আমাৰ ইয়াতে উপস্থিত আছিলে আমাৰ যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰাক্তন 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ, লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।